উপস্থিত আছোঁ খানাপাৰাস্থিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আৰু বিশেষভাৱে আজি বিয়লিৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সুবিশাল এই বিশেষ প্ৰেক্ষাগৃহটো। এই প্ৰেক্ষাগৃহৰ বিশেষত্বৰ বিষয়ে ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে ৫,০০০ আসন ইয়াত সন্নিৱিষ্ট কৰা হৈছে, য'ত একেলগে ৫,০০০ দৰ্শকে ইয়াত অনুষ্ঠান উপভোগ কৰিব পাৰিব। আৰু এই সুবিশাল এখন প্ৰেক্ষাগৃহৰ যথেষ্ট আচলতে প্ৰয়োজনীয়তা আছিল দীৰ্ঘদিন ধৰি, আৰু সেই অভাৱ ইতিমধ্যে চৰকাৰে দূৰ কৰিবলৈ আজিৰ এই অনুষ্ঠানৰ যোগেদি সক্ষম হৈছে। আৰু মই আপোনালোকক সেই পৰিৱেশটোৰ মাজলৈ যোৱাৰ পূৰ্বে এটা বিশেষ দৃশ্যহে দেখুৱাব বিচাৰিছোঁ। জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ চৌহদতে অসমৰ যি কলা সংস্কৃতি, সেই কলা সংস্কৃতিক এক আচলতে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু আপোনালোকক মই সেই পৰিৱেশটো দেখুৱাওঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ লোকবাদ্য আছে, এই লোকবাদ্যসমূহক ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। আৰু কেৱল প্ৰদৰ্শনেই নহয়, এই লোকবাদ্যৰ যিটো সুৰ তৰংগ আছে সেয়াও আপোনালোকে ইয়াত শুনিবলৈ সক্ষম হ'ব। মই অকণমান সেই দৃশ্যটোলৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত এক বিশেষ যন্ত্ৰ ইয়াত ৰখা হৈছে, আৰু এই যন্ত্ৰত আপোনালোকে যদি ইয়াত এক্সপ্ল'ৰৰ যিটো বাটন আছে, এই এক্সপ্ল'ৰ বাটনত টাচ কৰাৰ লগে লগে এনেধৰণৰ বিভিন্ন ধৰণৰ লোকবাদ্য ইয়াত আপোনালোকে দেখিব। এই টোকাৰীৰ পৰা বিহু ঢোলৰ পৰা তিৱা খোললৈকে, পেপাৰ পৰা সুতুলিলৈকে বিভিন্ন ধৰণৰ ইয়াত লোকবাদ্যৰ ছবি দেখিব। আৰু যিটো লোকবাদ্যৰ আপুনি শব্দ শুনিব বিচাৰে, ইয়াত দেখুৱাই থোৱা প্ৰদৰ্শন কৰা সেই লোকবাদ্যটোৰ বাবে আপোনালোকে ইয়াত এনেকৈ চুই দিলেই ইয়াৰ সেই বিহুৰ লোকবাদ্যটিৰ শব্দ শুনিবলৈ পাব। এই মুহূৰ্তত মই ঢোলৰ শব্দ আপোনালোকক শুনাবৰ চেষ্টা কৰিছোঁ। এইবাৰ মই আপোনালোকক খোলৰ শব্দ শুনাব বিচাৰিছোঁ। তাৰ সমান্তৰালভাৱে মই যদি অন্যান্য জাতি জনগোষ্ঠীয় বিভিন্ন লোকবাদ্যৰ কথা কওঁ, তিৱা খোল আছে, মই তিৱা খোলৰ অকণমান শব্দ আপোনালোকক শুনাব বিচাৰিছোঁ। এইবাৰ মই দুটোৰাৰ শব্দ শুনাব বিচাৰিছোঁ। এইবাৰ মই পেপাৰ মাল আপোনালোকক শুনাব বিচাৰিছোঁ। আৰু এনেধৰণে দেখা গৈছে প্ৰায় 20বিধ আচলতে লোকবাদ্য, বিভিন্ন জাতি জনগোষ্ঠীৰ সেই লোকবাদ্যসমূহ ইয়াত প্ৰদৰ্শনৰ সমান্তৰালভাৱে ইয়ালৈ অহা লোকসকলে যাতে, বিশেষকৈ দেশ বিদেশৰ পৰা অহা যিসকল অতিথি আছে, অতিথিসকলে যাতে উপভোগ কৰিব পাৰে, এক যাতে মনোৰঞ্জন তেওঁলোকে লাভ কৰে, তাৰ বাবে বিশেষভাৱে এই ব্যৱস্থা কৰা হৈছে। আৰু এক প্ৰকাৰ এই যিটো আচলতে বহু সা সুবিধাৰে পৰিপূৰ্ণ এই যিটো জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ, এই কলা মন্দিৰত এই ধৰণৰ আচলতে বহু ব্যৱস্থাপনা কৰা হৈছে। মই অকণমান বাহিৰলৈ গৈ আপোনালোকক আন এটা পৰিৱেশো দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু গুৱাহাটী মহানগৰীত এটা অনুষ্ঠান হ'লেই যথেষ্ট যান জঁটৰ সমস্যা আমি দেখিবলৈ পাওঁ, কিন্তু এই জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত ইয়াত বিশেষভাৱে দেখিবলৈ পোৱা গৈছে কলা সংস্কৃতিৰ এই যি প্ৰদৰ্শনৰ ব্যৱস্থাৰ সমান্তৰালভাৱে ইয়াত বিশেষকৈ অনুষ্ঠানৰ বাবে যেতিয়া লোক আহিব, একেলগে যেতিয়া ৫,০০০ লোকৰ সমাগম এই স্থানত হ'ব, তেতিয়া তেওঁলোকৰ যান বাহন ৰখাৰ বাবে কেনেধৰণৰ ব্যৱস্থা সেয়াও অকণমান মই দেখুৱাম। সতীৰ্থ আছিকে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিব মাল্টি লেভেল কাৰ পাৰ্কিং। আৰু এই মাল্টি লেভেল কাৰ পাৰ্কিঙত একেলগে ৪,৫০
450 বাহন ইয়াত আচলতে বিশেষভাৱে পাৰ্কিঙৰ সুবিধা থাকিব গতিকে সেই ব্যৱস্থাপনাও ইয়াত কৰা দেখিবলৈ সক্ষম হৈছে আৰু আজি এয়া ৰাইজৰ বাবে মুকলি কৰা হ'ব আৰু তাৰ বাবে সকলোখিনি ইতিমধ্যে ব্যৱস্থা কৰা হৈছে 45 বিঘা ভূমিৰ এই পৰিসৰত এই গোটেই আচলতে প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে 291 কোটি টকা ব্যয় হৈছে আৰু এই এক আচলতে বিশ্বমানৰ প্ৰকল্প বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ অসম তথা উত্তৰ পূৰ্বাঞ্চলত এয়াই প্ৰথম আৰু এয়াই হৈছে সৰ্ববৃহৎ আৰু গতিকে তাৰ বাবে ইতিমধ্যে যিখিনি ব্যৱস্থাপনা বিগত দিনসমূহত চৰকাৰে কৰিছিল আৰু সেই পৰিকল্পনা মতেই আজি তাক আচলতে কাৰ্যকৰী ৰূপ দিয়াৰ বাবে বিশেষ আচলতে ইয়াত পন্থা হাতত লোৱা হৈছে গতিকে আৰু অপেক্ষা কিছু মুহূৰ্তৰ তাৰপিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ যিহেতু তেওঁ আহি ইয়াত উপস্থিত হ'ব আৰু তেখেতে খানাপাৰাস্থিত এই যিটো জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ এই কলা মন্দিৰ ৰাইজৰ বাবে উৎসৰ্গা কৰিব আৰু জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামেৰে যিহেতু এই কলা মন্দিৰ তথা এই যিটো প্ৰেক্ষাগৃহ নাম ইয়াত আচলতে তেওঁলোকৰ নামেৰে মুকলি কৰা হ'ব গতিকে এই প্ৰেক্ষাগৃহটোৰ যথেষ্ট বিশেষত্বও থাকিব আৰু আগন্তুক দিনত ইয়াত যিসমূহ বৃহৎ অনুষ্ঠান চৰকাৰী হওক বা বেচৰকাৰী অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব আৰু যাৰ বাবে চৰকাৰে এই গোটেই যিটো পৰিকল্পনা সেই পৰিকল্পনা আজি কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে